ইউটিউব চেনেল গাইজ সো নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি আপোনালোকে মোক দেখিছে মই লৰা হৈ আছো আসলতে আজি মোৰ ইউটিউবৰ থিমটো হৈছে 24 hours challenge with a boy look so আজি মই কি কৰিলো ৰাতিপুৱা 9টা বজাতে পুৰা ৰেডি হলো লৰা হৈ আৰু এতিয়া মই মোৰ আজিৰ ভিডিওটো দিম আপোনালোকক 24 hours challenge মানে 24 ঘণ্টা with a boy look অৰ্থাৎ লৰাৰ নিচিনাকে মই আজি থাকিম প্ৰিয় দৰ্শকসকল আপোনালোকে মোক জনাব মই কেনেকুৱা লাগিছো লৰা নিচিনা লাগিছো নে ছোৱালীৰ নিচিনা লাগিছো লৰা লুকটো আসলতে দিউতে মোৰ বেছি ঘণ্টা নালাগিলে বেছি সময়ও নালাগিলে কিন্তু আজি মই একদম লৰা হৈ আছো পুষ্পাৰাজ ঝুকেগা নাহি সৰি বেছি ওভাৰ এক্টিং কৰিছো নেকি মই বাট ওকে আজি মই একদম লৰা হৈ আছো দাড়ি সাৰে লগাই পাপা বিয়া খাবলৈ গৈছে আৰু আজি পাপাক মই সাৰপ্ৰাইজ দিম সাৰপ্ৰাইজ তো ঠিক আছে আজি আমি মই লৰাৰ নিচিনাকে সব সময় অতিবাহিত কৰিম তো ঠিক আছে এতিয়া 1 মিনিট 30 সেকেন্ড হ'ব আৰু মই মোৰ ভিডিও স্টাৰ্ট কৰিম প্ৰিয় দৰ্শকসকল 1 2 3 নমস্কাৰ মোৰ নাম হৈছে তৃষ্ণ মই তৃষ্ণা আছিলো এতিয়া আজি তৃষ্ণ হলো মোৰ হয় বহুত ভাল লাগিছে তো ঠিক আছে দৰ্শকসকল মোৰ অলপমান ভোক লাগিছে তেতিয়া হলে অকমান কিবা এটা খাই লওঁ তো ঠিক আছে প্ৰিয় দৰ্শকসকল মই এতিয়া কিবা এটা খাবলৈ যাম আপোনালোকক দেখুৱাই যাম মোবাইলটো চাৰ্জত দি থৈছিলো এতিয়া মোবাইলৰ চাৰ্জাৰ খুলিম তো ঠিক আছে দৰ্শকসকল এতিয়া আমি খানা খাবলৈ যাওঁ মই গুছি আহিলো মোৰ মাইকী মানুহে বনাই মোক খুৱাব লাগিব মই তেতিয়াহে খাম তো প্ৰিয় দৰ্শকসকল বহুত সময় অলপমান মোৰ মায়ে কিবা দুটা এটা বনালে তাৰ পিছত খাই বই এতিয়া মই আকৌ উভতি আহিছো দেখাম বুলি ভাবিছিলো কিন্তু মাই খুব হাঁহিলে মোৰ এই লুকটো দেখি আসলতে মই লৰা হোৱা হলে বৰ ধুনীয়া হলুহেতেন নেকি বাৰু বাট যি কি নহওক আজি যেহেতু ভিডিও বনাইছো 9টা বজাৰ পৰা কাইলৈ ৰাতিপুৱা 9টা বজালৈকে যিবিলাক কাম মই কৰিম এই সকলোবোৰ মই দেখুৱাই যাম মোৰ প্ৰিয় দৰ্শকসকল তো ঠিক আছে যেহেতু লৰা নিচিনা মাত উলিয়াইছো লৰা হবলে আসলতে খুব মন গৈছিলে কি আৰু লৰা ছোৱালীৰ মাজত কেতিয়াও পাৰ্থক্য থাকিব নালাগে এতিয়া খাই বই সময়টো লৈ চাইছো সম্পূৰ্ণ 12 বাজিছে আৰু খাই বই লোৱাৰ পিছত যেহেতু 12টা বাজিলেই 9টা বজাৰ পৰা তো সেই কাৰণে অলপমান জিৰাম বুলি ভাবিছো আৰু এতিয়া অকনমান শুই লম আৰু শুৱাৰ পিছত অলপমান পঢ়িম প্ৰিয় দৰ্শকসকল চাই থাকিব এতিয়া আগৰ তৃষ্ণাজনী উভতি আহো নেকি বাৰু তৃষ্ণা মানে সদায় এনেকৈ থাকি ভাল পায় তৃষ্ণা অকলশৰীয়া পহু এটাই ঘৰত কেনেকৈ থাকিব সি নিজে বাৰু হাঁহি জমনি তমনি কৰি নাথাকিলে বাৰু কোনে কৰিব এইটো ভৰি কা ওলাইছে এইটো তৃষ্ণাৰে ভৰি নেকি বাৰু সো কি হ'ল মই আসলে ভাবিছিলোঁ ল'ৰা মাতটো উলিয়াম কিন্তু আসলে ল'ৰা মাতটো উলিয়ালে মোৰ অকণমান ডিঙিত অলপমান প্ৰেছাৰ পৰিব মোৰ মতে এনেকুৱা লাগিলে কাৰণ মই দুটা গানো গাওঁ কেতিয়াবা গান গালে যদি মাতটো বেয়া হৈ যায় কি হ'ব এটা চেলেঞ্জৰ কাৰণে কি মই মোৰ মাতটো চবেই চেলেঞ্জ কৰা দেখিছোঁ চবেইটো নিজৰ ৰিয়েল মাততে কৰে চ' সেইকাৰণে ৰিয়েল মাততে কৰিম বুলি ভাবিলোঁ আৰু এতিয়াৰ পৰা সেইকাৰণে মই ৰিয়েল মাততে কৰি যাম এতিয়া আসলে 12টা বাজিয়ে গ'ল সময়বিলাক ইমানেই স্পীডত গৈছে কালি সৰস্বতী পূজা আছিলে সৰস্বতী পূজাত খুব মজা কৰিলোঁ একদম চ' সৰস্বতী পূজাটো বহুত মজা কৰিলোঁ আৰু সৰস্বতী পূজাত মজা কৰাৰ পিছত আজি ভাবিলোঁ ইউটিউবত বহুত দিন কণ্টিনিউ নাই মই চ' কণ্টিনিউ নাই কাৰণে ইউটিউবত এইটো ভিডিঅ' দি কণ্টিনিউ হ'ম বুলি ভাবিলোঁ চ' ভালেই কৰিলোঁ নে বেয়া কৰিলোঁ আপোনালোকে ভালেই কৰিছে চাগে ন বাট আজি সৰস্বতী পূজা আছিলে আৰু আজি পঢ়িব লাগিব চ' সেইকাৰণে মই মোৰ ভিডিঅ'টো ইয়াতে অলপমান ৰখাই দিছোঁ এতিয়া ভাবিছোঁ অলপমান পঢ়ি লওঁ নেকি বাৰু কাৰণ কালি একো পঢ়া নহ'ল কাৰণ সৰস্বতী পূজাত পঢ়িব নালাগে বুলি কৈ আৰু আজি আচলতে ইউটিউবত চেলেঞ্জটো মই দিয়েই দিলোঁ আৰু চ' সেইকাৰণে অলপমান পঢ়ি লওঁ নেকি এই চাৰ্টটো পাপাৰ ভাগৰ চাৰ্ট হয় মোলে বহুত ডাঙৰ হয় বাট যি কি নহওক সেইকাৰণে এতিয়া মই অলপমান কিতাপ আনোগৈ আৰু ইয়াতে অলপমান পঢ়োঁ বুলি ভাবিছোঁ চ' অকণমান পঢ়ি লওঁ আৰু আপোনালোকক দেখাই লওঁ দৰ্শকসকল কিতাপ আনিলোঁ আৰু এতিয়া আজি মই কি কিতাপ পঢ়িম অংকৰ কিতাপ পঢ়িম অংকটোকে আজি উলিয়াইছোঁ আৰু কাৰণ অংক মোৰ
মানে অংক মই ভাল পাওঁ, অংক মোৰ ফেভৰেট হয়। চ' এতিয়া মই অংক পঢ়িম আৰু আচলতে সময়বিলাক ইমানেই স্পীডত গৈ গৈছে, এতিয়া 12:10 হ'লেই আৰু 12:10 হ'ল যেতিয়া আৰু বেছি সময় নায়েই ৰাতি হ'বলৈ। চ' সেইকাৰণে কেতিয়াবা অলপমান পঢ়ি লওঁ আৰু তাৰপিছত দুপৰীয়া আহাৰো খাব হ'ব। পাপা আহিব চাগে 4টামান বজাত, ত' পাপাকো ছাৰপ্ৰাইজ দিম। চ' এতিয়া পঢ়ি লওঁ অলপ। Minutes later. নে পঢ় তই। হা, ইউটিউবত ভিডিঅ' বনাই তাই, কাম নাই। মুখখন যায় তাই, হা, ল'ৰা হ'বলৈ যায় তাই, ছোৱালী হৈ ল'ৰা হ'বলৈ যায়। তই যে পঢ়ি যে দেখুৱালি ইউটিউবত, তই কি ভাবিছ নিজকে? কাম নাই নেকি হা তোৰ? তোৰ মানে কৈছোঁ নহয়, গা ধোৱা নাই এতিয়ালৈকে, বোলে মুখ হাতকেইটাকে ধুইছে, দাড়ি লগাইছে, ল'ৰা হৈছে, কাম নাইকিয়া ছোৱালী। আধা মোক খবা আধা কৰিমগে গা ধো। এতিয়া গাইজ একদম বহুত সময় হৈ গ'ল, ঘড়ীটো অলপমান টানি ৰ'ব চাওঁ। টানিবই নোৱাৰি নেকি মোবাইলত? বাৰু যি কি নহওক, সময়টো বৰ্তমান হৈছে 5টা। পাপা বিয়া খাই অহাই নাই, কাৰণ পাপা বিয়া খাব গৈছে। বৰহোলা। চ' বৰহোলাৰ পৰা ইয়ালৈ আহোঁতে বহুত সময় লাগিব, কিয়নো লাইন গাড়ীত গৈছে, চ' সেইকাৰণে বহুত সময় লাগিব। আৰু মই ভাবিলোঁ আৰু আগৰ তৃষ্ণাজনী হৈ ঘূৰি আহোঁ, মায়ে দাড়ি লগাবলৈ নিদিয়ে। চ' যি কি নহওক, মই ল'ৰাটোৰ নিচিনাকৈ এতিয়া বৰ্তমান আছোঁ। চ' সেইকাৰণে মই এতিয়া আৰু অলপ ল'ৰাৰ নিচিনা হ'ম, আৰু ল'ৰাৰ নিচিনা হৈ পাপাক এটা ছাৰপ্ৰাইজ দিম। কাৰণ যেতিয়া মই মোৰ ষ্টেটাছত মোৰ এই চেহেৰাটো দিছিলোঁ, তেতিয়া চবে ক'লে যে মই পাপাৰ নিচিনা লাগিছোঁ, পাপাৰ নিচিনা। যি কি নহওক, যদি পাপাৰ নিচিনা লাগিছোঁ, তেনেহ'লে প্লিজ 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 পাপাৰ নিচিনা লাগিছোঁ বুলি এটা লাইক দি দিব ভগৱান। চ' সেইকাৰণে গাইজ, আমাৰ তৃষ্ণাজনী বৰ অকলশৰীয়া, তাই বৰ অকলশৰীয়াকৈ থাকে। আৰু তাইৰ ঘৰত কোনোৱেই নাই, ঘৰটো বৰ খালী তাইৰ। মাকে দিনৰ দিনটো কাম কৰি থাকে, বাপেকেও কামলৈ গুচি যায়, তৃষ্ণা অকলশৰীয়াকেই থাকে আৰু কেতিয়াবা স্কুললৈ যায় আৰু তেনেকেই তাই দিনটো অতিবাহিত কৰিছে। অকণমান ৰেগুলাৰলি কথা কওঁ, পৰহি 3 তাৰিখ নে 4 তাৰিখ আছে, 4 তাৰিখে মই 2টা প্ৰাইজো পাইছোঁ। প্ৰাইজকেইটা মই দেখাম। আৰ্টত 2nd পালোঁ আৰু ৰচনাত 3rd পাইছোঁ। দেখিছে, মই একদম প্ৰাইজ পাইছোঁ। 4 তাৰিখে আচলতে হৈ গ'ল, 31 তাৰিখে এটা কম্পিটিশ্যন হৈ গৈছিলে, কম্পিটিশ্যন আছিলে আৰ্টৰ আৰু ৰচনাৰ, যিটো মই পাইছোঁ তাত। ৰচনাত পালোঁ 3rd আৰু আৰ্টত পাইছোঁ মই 2nd। চ' মই সেই চাৰ্টিফিকেটকেইখন আপোনালোকক দেখাই লওঁ নেকি বাৰু? দেখালে ভাল হ'ব। গাইজ, মোৰ এইটো এটা খুব ডাঙৰ চাই এটা বস্তু কিনি থৈছোঁ, য'ত মোৰ জীৱনৰ যিমান সোপা চাৰ্টিফিকেট আছে গোটেই সোপা আছে ইয়াত। চ' গোটেইখিনি আছে, আৰু ইয়াত মোৰ আৰ্টৰ চাৰ্টিফিকেট আছে, কিবা কিবি খেলতো জিকিছিলোঁ সেইবিলাকো আছে। কিন্তু যিখন নতুনকৈ 2খন পাইছোঁ, সেই 2খন হৈছে এই 2খন হৈছে
চ' এই দুখন হৈছে সেই দুখন হৈছে এই দুখন এইখন হৈছে ৰচনাৰ আৰু এইখন হৈছে আৰ্টৰ যি দুখন মই 4 তাৰিখে ৰিচিভ কৰিলোঁ মোৰ পাপা গ'ল পাপাই গৈ ৰিচিভ কৰিলে চাৰ্টিফিকেটকেইখন মই যদি আপোনালোকক দেখাই লওঁ নেকি বাৰু ভালকৈ দুটা স্মাৰকো আহিব কিন্তু স্মাৰক দুটা কেইদিনমানৰ পিছত আহিব কিবা এটা অসুবিধা তেওঁলোকে দিব পৰা নাই কিন্তু কিছুদিনৰ পিছত তেওঁলোকে আহি ঘৰে ঘৰে দিব বুলি আমাক কৈছে তো চাৰ্টিফিকেটকেইখন দেখাই লওঁ নেকি এখন দুখন ভাতৰ পিছত খাই থৈ দিছে মানে গৰম গৰম ফুলা ফুলা পুৰি লৈ আহিছে মই বোলো দিয়ক টাৱা এখন গোটেইকেইটা এখন এখন লৈ সেয়া খালোঁ খাই পেলাই লাহেকৈ আহিলোঁ আহি বহিলোঁ বাইদেউ পেলাই খালে খাই বৈ এয়া বহিছে তাৰপিছত মই বোলো বাইদেউ হেৰি কৰোঁ আমিও দূৰণি মোৰ আৰু এখন বিয়া আছে হেৰি মই গৈ থাকোঁ তাৰপিছত ছোৱালীজনী আহিলে তাৰপিছত আৰু হেৰি বিদায় লৈ মেলি বোলো ছাৰক এতিয়া লগ নকৰোঁ বোলে এতিয়া নালাগে সেইজন একদম হোম যজ্ঞ পুৰি আছে বোলে তেখেত হোম ভিডিঅ' নাচাওঁ কৰি থাক কি কৰ মই মানে আজি ৰাতিপুৱাৰ পৰা ল'ৰা হৈ মই ৰখি আছোঁ পাপা আহিলে দেখাম বুলি এতিয়ালৈকে ল'ৰাটো হৈ পিনি ওলালে এতিয়া হেনো ভিডিঅ' চিডিঅ' নকৰে কেনেকুৱা লাগিছে মোক ভাল লাগিছে ভালকৈ নক'লে ল'ৰা লাগিছে লাভলীনা লাগিছে হয়গৈ আকৌ দেই মই অথনি লাভলীনা নিচিনা দেখিছোঁ মানে দাড়ি মই লাভলীনা মইচোন বক্সিং কৰিব নাজানোৱে দাড়ি থাকোঁতেই ভাল আছিলে এইটো দাড়ি নাই আমাৰ চেহেৰাকেইটা মিলিছে নি লাল চাহ এখন বনাই চ' এতিয়া পাপাই লাল চাহ খাই মায়ে বনাবলৈ যাব আৰু আজি ইমান ভাল নহ'ল আৰু মই ভাবিছিলোঁ ছাৰপ্ৰাইজ দিম ইমান ভাল নহ'ল কিন্তু ফটো চাই যিটো হাঁহি মাৰিলে আৰু ফটোটোকে দেখাই লওক নিব ফটোত বৰ ধুনীয়া ওলাইছোঁ মই চ' ঠিক আছে আজিলৈ ইমানটোৱেই মোৰ ভিডিঅ'টো বাই বাই গাইজ নেক্সট টাইম এটা নতুন ভিডিঅ' লৈ আহিম আৰু আজি মোক ল'ৰা লাগিলেনে বাৰু যি নহওক ছোৱালী হৈ ঠিক আছোঁ মই চ' ঠিক আছে বাই 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 বাই